Hello and welcome to AM Guide Assam. যিবোৰ ষ্টুডেণ্ট এবাৰ 2025 চনত এইচএছ ফাইনেল এক্সাম দিবা তোমালোকৰ এক্সাম ফেব্ৰুৱাৰী 13 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব গতিকে বেছি সময় এতিয়া হাতত নাই একমাহমান সময় হাতত আছে সো উইদিন দিস 1 মান্থ তোমালোকে কেনেকৈ প্ৰিপাৰেশ্যন কৰিবা কেনেকৈ প্ৰিপাৰেশ্যন কৰিলে এটা ভাল মাৰ্ক তোমালোকে স্ক'ৰ কৰিব পাৰা এটলিষ্ট 80 প্লাছ তোমালোকে যাতে পোৱা 80% প্লাছ তাৰ সম্বন্ধে কিছুমান টিপছ এইটো ভিডিঅ'ত মই কৈ যাম তাৰ লগতে মই কেনেকৈ পঢ়ি 91% পাইছিলোঁ মোৰ মাৰ্কশ্বিট প্লাছ মোৰ ষ্ট্ৰেটেজি মই শ্বেয়াৰ কৰি যাম হোপ দিছ ভিডিঅ' উইল বি হেল্পফুল ফৰ অল অফ ইউ চ' ফাৰ্ষ্ট অফ অল লেটছ বিগিন উইথ দ্য ৰুটিন তোমালোকে চোৱা ফেব্ৰুৱাৰী 13 তাৰিখে ষ্টাৰ্ট হ'ব প্ৰথম পৰীক্ষা আছে ইংলিছ এতিয়া চোৱা বেছি সময় যেতিয়া হাতত নাই তোমালোকে কি কৰিবা কি কৰিলে তোমালোকৰ ষ্ট্ৰেটেজি ভাল হ'ব আৰু কেনেকৈ কোনবিলাক কুৱেশ্যন তোমালোকে পঢ়িব লাগিব আৰু প্লানিংটো কি হ'ব লাগিব যাতে ভাল মাৰ্ক এটা তোমালোকে স্ক'ৰ কৰা গতিকে মই কিছুমান গাইডলাইন তোমালোকৰ সৈতে এতিয়া শ্বেয়াৰ কৰিম ভালকৈ চাবা তো এতিয়ালৈকে তোমালোকে যিখিনি পঢ়িলা তোমালোকৰ সেই পঢ়াখিনিৰ ভিতৰত তোমালোকৰ চাগে যিটো চিলেবাছ আছে সেই চিলেবাছটো তোমালোকে গম পাইছা চ' যিকোনো এক্সামত ভাল মাৰ্ক পাব হ'লে ইয়াৰ যিটো চিলেবাছ থাকে তাৰ সম্বন্ধে এটা ডিটেইলড আইডিয়া তোমালোকৰ থাকিব লাগে ঠিক আছে চ' 80+ মাৰ্ক কেনেকৈ পাবা তাৰ কেইটামান ষ্টেপছ মই আজি দেখুৱাই যাম এক নম্বৰ থাকিব প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ যিকোনো পৰীক্ষা তোমালোকে দিয়া ইয়াৰ প্ৰথম ষ্টেপ থাকিব লাগিব প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ তেতিয়াহে তোমালোকে যেতিয়া এই প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন এনালাইজ কৰিবা তেতিয়াহে তোমালোকে এই কুৱেশ্যন পেটাৰ্ণটো গম পাবা তাৰ লগতে কি টাইপৰ কুৱেশ্যন আহে টাইপছ অফ কুৱেশ্যনছ প্লাছ মাৰ্কছ ফ্ৰম ইচ চেপ্টাৰ কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্ক আহে তাৰ ওপৰত তোমালোকৰ এটা ডিটেইলড আইডিয়া আৰু চিলেবাছৰ ওপৰত এটা কমাণ্ড তোমালোকৰ থাকিব গতিকে প্ৰিভিয়াছ ইয়াৰৰ যিখিনি কুৱেশ্যন আছে তোমালোকে ভালকৈ ফ'ল' কৰিব লাগিব যিটো তোমালোকৰ নতুন বেটছ এতিয়া হৈ আছে তোমালোকে 2025ত তোমালোকে বেছি নহয় 2017ৰ পৰা 2024লৈকে যিখিনি কুৱেশ্যনছ আহিছে এক্সামত সেই কুৱেশ্যনখিনি ভালকৈ চাবা 17 to 24 এইখিনি তোমালোকে ভালকৈ ফ'ল' কৰিলে ইয়াৰ পৰা মিনিমাম 50 মাৰ্ক এটা কমন আহিব মই তোমালোকক কৈছোঁ মই নিজে তেনেকৈ এনালাইজ কৰিছিলোঁ মই তেনেকৈ পঢ়িছিলোঁ চ' মিনিমাম 50 to 60 মাৰ্কছ তোমালোকৰ এই প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পৰাই ৰিপিট হয় মেক্সিমাম কুৱেশ্যন চাবা ইয়াৰ পৰা ৰিপিট হ'ব গতিকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ইট প্লেজ এ ভেৰি ইম্পৰ্টেণ্ট ৰ'ল ইন ইউৰ এইচএছ ফাইনেল এক্সাম ডেটছ ৱাই ইউ হেভ টু এনালাইজ অল দ্য প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ ঠিক আছে মই তোমালোকৰ কাৰণে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ গোটেইখিনি ছল্ভ কৰি এটা এটাকৈ ভিডিঅ' বনাই যাম এইটো অলপ টাইম লাগিব যিহেতু বেছি সময় নাই নিজে যিমান পাৰা প্ৰিপাৰেশ্যনটো কৰি থাকা এণ্ড ফ্ৰম মাই ছাইড আই উইল ট্ৰাই টু হেল্প ইউ এজ মাছ এজ আই কেন নেক্সট তোমালোকৰ যিটো পাৰ্ট আছে সেই 2 নম্বৰ ষ্টেপটো হ'ব ৰিভিজন অফ প্ৰিভিয়াছলি ষ্টাডিড টপিকছ তুমি ইয়াৰ আগত যিখিনি পঢ়িছা চিন্স 2024 তোমালোকৰ যিটো ছেশ্যন ষ্টাৰ্ট হ'ল তাৰ পৰা চিন্স দিছ ডে চিন্স টুডে তোমালোকে যিমান পঢ়িলা সেই গোটেইখিনি টপিক ভালকৈ ৰিভিজন দিয়া কেনেকৈ ইংলিছৰ চেপ্টাৰ 1 ইয়াতে কি পঢ়িলা প্ৰথমতে চাবা ইয়াৰ পৰা প্ৰিভিয়াছ ইয়াৰৰ কি কুৱেশ্যন আহিছিল সেই গোটেইখিনি এনালাইজ কৰিলা পঢ়িলা তুমি তাৰপিছত চাবা তুমি যিখিনি আগত পঢ়িছিলা সেই গোটেইখিনি তুমি যি পঢ়িলা তাৰ পৰা কিমান কুৱেশ্যন ইয়াতে কমন আহিছে আৰু কিমানখিনি বাদ আছে যিখিনি কমন আহিছে তুমি অলৰেডি এনালাইজ কৰিলা ৰিভিজন দিলা আৰু যিখিনি বাদ আছে সেইখিনি নতুনকৈ ৰিভিজন দিয়া তাৰ উপৰিও তোমাৰ যদি আৰু কিবা লাগে যে এইখিনি মোৰ কুৱেশ্যন এৰি গৈছে সেইখিনি নতুনকৈ ইমান পঢ়িব নালাগে জাষ্ট এটা আইডিয়া তোমালোকে লৈ লোৱা এতিয়া আৰু নতুনকৈ ইমান পঢ়িব নালাগে আগত যিখিনি পঢ়িছিলা তোমালোকে আৰু প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন এই গোটেইখিনি এনালাইজ কৰা আৰু যিমান পাৰা ৰিভিজন তোমালোকে দি থাকা যিমান ৰিভাইজ কৰিবা সিমান এই টপিকখিনি বা কুৱেশ্যনখিনি তোমালোকৰ মনত থাকি যাব ঠিক আছে তাৰপিছত লাষ্টৰ এটা ষ্টেপ তোমালোকৰ থাকিব ডাউট সলিউশ্যন ছেশ্যন এণ্ড ৰেগুলাৰ মেইনটেনেন্স অফ টাইম মেইনটেনেন্সটো বহুত ইম্পৰ্টেণ্ট হয় যিহেতু তোমালোকে এক্সাম দিবা চ' বিফৰ এক্সামিনেশ্যন ইউ হেভ টু মেইনটেইন ইউৰ টাইম প্ৰপাৰলি কেনেকৈ এটা ৰুটিন বনাই লোৱা ডেইলি ৰুটিন তুমি টোপনিৰ পৰা উঠিবা ধৰা 6-6টা মানত ধৰা মই ইমান আগত নধৰিলোঁ 6টা মানত ধৰা আৰু ৰাতি শোৱাটো ধৰা 10:30 বা মই 10 বুলিয়ে ধৰিলোঁ ইমান ৰাতি তোমালোকে মানে পঢ়িব নালাগে তাৰ আগতে অলপ শুই দিবা ৰাতিটো অলপ ডাঙৰ হয় এতিয়া চ' 6 to 10 মই ধৰিলোঁ 6টা বজাত উঠিলা
6 to 8 এটা সাবজেক্ট ৰিভিজন দিয়া, অলপ খাই বই অলপমান ৰেষ্ট লোৱা। 9 to 11 এটা সাবজেক্ট, অলপমান ৰেষ্ট লোৱা। 1 to 3 এটা সাবজেক্ট, অলপ ৰেষ্ট লোৱা। তাৰপিছত 4 to 6 এটা সাবজেক্ট, 4টা হ'ল, তাৰপিছত অলপমান ৰেষ্ট লোৱা। নেক্সট 7 to 9 এটা লোৱা, 2 ঘণ্টা। চ' 5টা সাবজেক্ট হ'ল। এটাতো 4th সাবজেক্টে থাকিব, 4th সাবজেক্টৰ কোনো ভেলু নাই, এইটো তোমালোকে পঢ়িব নালাগে, এক্সাম নিদিলেও কোনো কথা নাই, কোনো প্ৰব্লেম নাই, বাছ 5টা সাবজেক্টৰ পৰা মাৰ্কখিনি এড হ'ব, ঠিক আছে। তো এনেকৈ গোটেইখিনি পঢ়িলা, টোটেল কিমান ঘণ্টা হ'ল? 10 আৱাৰ্ছ হ'ল তোমালোকৰ ষ্টাডি। আৰু লাষ্টত 9 to 10 যিটো টাইম থাকিব, বা 9 to 10:30, এই 1.5 ঘণ্টা সময় তোমালোকে গোটেই দিনটো কি পঢ়িলা এই গোটেইখিনি ৰিভিজন দিয়া, বাছ। এনেকৈ যদি তোমালোকে টাইমটো মেইনটেইন কৰিব পাৰা, তেতিয়াহ'লে তোমালোকৰ চাবা এক্সাম বহুত ভাল হ'ব, ভাল এটা মাৰ্ক তোমালোকে স্ক'ৰ কৰিব পাৰিবা। ময়ো মোৰ এক্সামৰ আগত মই তেনেকৈ ৰুটিন ফ'ল' কৰিছিলোঁ, গতিকে ভাল ৰিজাল্ট এটা মই পাইছিলোঁ। এতিয়া মোৰ মাৰ্কশ্বিট তোমালোকক মই দেখাই আছোঁ। তো তোমালোকে চাব পাৰা, এইটো হৈছে মোৰ মাৰ্কশ্বিট, আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল। মোৰ নাম হৈছে মুজিবুৰ ৰহমান, মই আৰ্টছৰ পৰা দিছিলোঁ। মোৰ কলেজৰ নাম আছিলে কালাতলী কাঠমি আঞ্চলিক জুনিয়ৰ কলেজ। মোৰ মাৰ্কখিনি তোমালোকে চাব পাৰা। ফাৰ্ষ্ট ইংলিছত মই পাইছিলোঁ 87 টোটেল। এছামিছ আছিলে মোৰ, এছামিছত পাইছিলোঁ মই 91। এইটো আছিলে মোৰ এইকেইটা ডাইৰেক্ট কম্পালচৰি ছাবজেক্ট হয়, ক'ৰ ছাবজেক্ট। তাৰপিছত যদি চাওঁ ইলেক্টিভখিনিত মই পাইছিলোঁ ইয়াতে এডুকেশ্যন 93 পাইছিলোঁ, এৰাবিক লৈছিলোঁ 96, আৰু জিঅ'গ্ৰাফীত পাইছিলোঁ 88। তো এই 5টা ছাবজেক্টৰ পৰা মোৰ টোটেল মাৰ্ক এড হৈছিলে, টোটেল আছিলে 455, ডিভাইডেড বাই 5 কৰিলে কিমান ওলায়? 91% ওলাই যায়। তো এইখিনি আছিলে। ইকনমিক্স 4th ছাবজেক্ট আছিলে, মই পঢ়া নাছিলোঁ, লাষ্টত এনে অলপ পঢ়ি জাষ্ট এক্সামটো দিছিলোঁ, এইটো 4th ছাবজেক্ট আছিলে, চ' এইটো এড হোৱা নাই। তো বাকী এইখিনি মাৰ্ক তোমালোকে চাব পাৰা। দিছ ৱাজ দ্য ৰিজাল্ট অফ মাই হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সাম। চ' মই এনেকৈ পঢ়িছিলোঁ, মই যিটো ষ্ট্ৰেটেজি তোমালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, ৰিভিজন যিমান পাৰা ৰিভিজন দি থাকা, ৰিভিজন দি তোমালোকে আগৰ যিখিনি পঢ়িছা গোটেইখিনি ৰিএনালাইজ কৰা, ক'ত কি ভুল আছে আৰু প্ৰিভিয়াছ ইয়েৰত কি কি আহিছিল, তাৰ পৰা কি কি তোমালোকে পঢ়িব লাগিব। এই গোটেইখিনি যেতিয়া এটা থৰলি এনালাইজ কৰিবা, তেতিয়া চাবা তোমালোকৰ এক্সাম বহুত ভাল হ'ব, মোতকৈ তোমালোকে ভাল মাৰ্ক পাবলৈ সক্ষম হ'বা। আৰু মই আশা কৰোঁ, মই তোমালোকক ব্লেছিং দিছোঁ, তোমালোকে ভাল ৰিজাল্ট কৰা। কিবা যদি তোমালোকক মোৰ ফালৰ পৰা হেল্প লাগে, মই আছোঁ, কমেণ্ট ছেকশ্যনত জনাবা। আৰু তোমালোকৰ সুবিধাৰ্থে মই এটা গ্ৰুপ খুলিছোঁ হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামৰ কাৰণে, সেই গ্ৰুপৰ লিংক মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিছোঁ, তাতে তোমালোকে ক্লিক কৰা, এইটো গ্ৰুপত জইন হোৱা, আৰু যিকোনো প্ৰব্লেম আছে মোক পাৰ্চনেলি কণ্টেক্ট কৰিবা, হোৱাটছএপত মেছেজ দিবা, মই ৰিপ্লাই দিম। গতিকে তোমালোকক যিখিনি মই টিপছ আজি এইটো ভিডিঅ'ত দিলোঁ, তোমালোকে ভালকৈ ফ'ল' কৰা। এইটো মোৰ মাৰ্কশ্বিট হয়, টোটেল মাৰ্কছ হোৱা 455 আউট অফ 500। চ' তোমালোকে ভালকৈ যদি পঢ়া, তেতিয়াহ'লে তোমালোকৰ ৰিজাল্ট ভাল হ'ব, মই আশা কৰিছোঁ। কিবা যদি মনত ডাউট আছে কমেণ্ট ছেকশ্যনত জনাবা তোমালোকে। আৰু যিখিনি টিপছ দিলোঁ যিমান পাৰা ফ'ল' কৰিব ট্ৰাই কৰিবা, এনেই দিয়া নাই টিপছখিনি, মই আশা কৰিছোঁ তোমালোকে ফ'ল' কৰিবা বুলি। চ' আজি এইটো ভিডিঅ' মই ইমানতে সামৰিছোঁ। Thank you so much for watching the video. Have a great day.